নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আমি সকলোৱে জ্ঞাত যে যোৱা 25 জুন তাৰিখে আমাৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি প্ৰধান শিক্ষকৰ পদত নিযুক্তি দিয়াৰ যি প্ৰক্ৰিয়া শিক্ষা বিভাগৰ ফালৰ পৰা আৰম্ভ কৰা হৈছিলে, তাৰ আপত্তি দৰ্শাই এটি ৰিট পিটিশ্যন ফাইল কৰা গৈছিল আৰু সেই ৰিট পিটিশ্যনটোৰ প্ৰথম শুনানি 27 জুন 2025 তাৰিখে লোৱা হৈছিল মাননীয় উচ্চ ন্যায়ালয়ৰ দ্বাৰা আৰু পৰৱৰ্তী তাৰিখ 14 আগষ্ট দিয়া হৈছিলে আৰু 14 আগষ্টলৈকে এই প্ৰধান শিক্ষক পদৰ নিযুক্তিৰ ক্ষেত্ৰত এক ষ্টে অৰ্ডাৰ দিয়া গৈছিলে। 14 আগষ্ট তাৰিখটিত কোৰ্ট হিয়াৰিঙত কি হ'ল এই বিষয়ে মোৰ পৰা 2-4জনে জানিব বিচাৰিছিলে আৰু মই আপোনালোকক আজি ভিডিঅ'টিত সেই হিয়াৰিঙত কি পালে তাৰ বিষয়ে জনাব চেষ্টা কৰিম। মোৰ যি যিমানখিনি আইনৰ ছাত্ৰ হিচাপে মোৰ জ্ঞান আছে সেই জ্ঞানৰ যোগেদি বাকী আপোনালোকে আপোনালোকৰ কনচাৰ্ণ এডভোকেটৰ লগত কথা পাতি ভালদৰে বুজি ল'ব পাৰিব। গুৱাহাটী হাইকোৰ্টৰ ৱেবছাইটত কেছটিৰ বিষয়ে আছে আৰু 14 তাৰিখে কি হিয়াৰিং হৈছে তাকো আপলোড হৈছে। কেছটিৰ নাম্বাৰ হৈছে WPC 3685/2025। আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ ৱেবছাইটত গৈও কেছটি চাব পাৰিব। মই পোনপটীয়াকৈ 14 আগষ্ট তাৰিখে কি হৈছিল তালৈ গুচি আহিছোঁ যে কেছটোৰ যি প্ৰচিডিউৰ চলিব বা কেছটোৰ যি ফলাফল হ'ব তাত ইণ্টাৰেষ্টেড থাৰ্ড পাৰ্টি এটাৰ ফালৰ পৰা এই কেছটোত তেওঁলোকে এক IA দিছে, ইণ্টাৰলকুটৰী এপ্লিকেশ্যন দিছে, অৰ্থাৎ অন্তৰ্বৰ্তীকালীন আবেদন দিছে যে তেওঁলোকেও এই কেছটোত জইন হ'ব বিচাৰে। অৰ্থাৎ চৰকাৰী পক্ষ আৰু যিসকল আবেদনকাৰী আছিলে, পিটিশ্যনাৰ্ছ আছিলে, তেওঁলোকৰ বাদে অইন এটি পক্ষ ইয়াত জইন হ'ব বিচাৰিছে আৰু তেওঁলোকে এটা এপ্লিকেশ্যন এই সংক্ৰান্তত কোৰ্টত দিছে। কিন্তু সেই এপ্লিকেশ্যনটো এই ৰিট পিটিশ্যনৰ লগত টেগ কৰা হোৱা নাই, তাৰ লগত যোগ দিয়া হোৱা নাই। গতিকে এটা প্ৰেয়াৰ দিয়া গৈছে যে ৰিট পিটিশ্যনটোৰ লগত নতুন যোনটো ইণ্টাৰলকুটৰী এপ্লিকেশ্যন আহিছে, IA ফাইল হৈছে, সেই IAটোৰ সৈতে ৰিট পিটিশ্যনটি 1 সপ্তাহৰ পাছত পুনৰ লিষ্ট কৰিব লাগে যাতে সেই IAটিৰ শুনানিও একেলগে হয়। অৰ্থাৎ এটি তৃতীয় পক্ষ ইয়াত আহিছে যাৰ ইণ্টাৰেষ্ট আছে এই প্ৰধান শিক্ষক পদটিত যি প্ৰক্ৰিয়াৰে গভৰ্ণমেণ্টে নিয়োগ কৰিব বিচাৰি আছে সেই প্ৰক্ৰিয়াৰে নিয়োগ কৰাৰ ক্ষেত্ৰত বা যি প্ৰক্ৰিয়াৰে নিয়োগ কৰাটো পিটিশ্যনাৰসকলে বিচাৰি আছে, মানে ইয়াত যি ফলাফল আহিব তাত যি লাভ লোকচান হ'ব পাৰে সেই লাভ লোকচানৰ অংশীদাৰ হ'ব পাৰে বা তেওঁলোক ভুক্তভোগী বা বেনিফিটেড হ'ব পাৰে, তেনেধৰণৰ এটা পাৰ্টি ইয়াত যোগ হৈছে আৰু তেওঁলোকৰ দৰখাস্তখন যোনটো IA আছে সেই IAটি ইয়াৰ লগত একেলগে শুনানি হ'ব। যিহেতু একে মেটাৰ, গতিকে বেলেগ বেলেগ কেছ নচলে, একেলগে সেই কেছৰটো শুনানি ল'ব আৰু সেইকাৰণে 1 সপ্তাহৰ সময় বিচাৰিছে। 1 সপ্তাহৰ পিছত একেলগে যাতে এইটো হয় সেই প্ৰেয়াৰটি এডভোকেটৰ ফালৰ পৰা দিয়া গৈছে আৰু আমাৰ মাননীয় ন্যায়াধীশ মহোদয়ে সেই প্ৰেয়াৰ এলাউ কৰিছে আৰু ৰেজিষ্ট্ৰি টু ভেৰিফাই এণ্ড লিষ্ট দ্য মেটাৰ এলং উইথ দ্য IA আফটাৰ এ উইক। ৰেজিষ্ট্ৰিক সেইকাৰণে এইটো নিৰ্দেশ দিয়া হৈছে যে তেওঁলোকে যাতে সেই IAটি যোনটো ইণ্টাৰলকুটৰী এপ্লিকেশ্যন আহিছে তৃতীয় পক্ষৰ ফালৰ পৰা সেইটো ভেৰিফাই কৰে আৰু মেটাৰটি লিষ্ট কৰে 1 সপ্তাহৰ পিছত আৰু সেই ডেটটি ৰেজিষ্ট্ৰিৰ ফালৰ পৰা ফিক্স কৰি দিয়া যাব। গতিকে 1 সপ্তাহৰ পিছত পুনৰ হিয়াৰিং হ'ব, কিন্তু ডেট এতিয়া দিয়া নাই আৰু তৃতীয় পক্ষ যোনটো আছে তেওঁলোক মানে যেতিয়া 1 সপ্তাহৰ পিছত কেছটি ফাইল হ'ব তেতিয়া তেওঁলোকে হয় চৰকাৰী পক্ষ নহয় এই পক্ষ পিটিশ্যনাৰ্ছ পক্ষ কোনোবা এটা পক্ষত তেওঁলোক যোগ হৈ যাব। গতিকে 1 সপ্তাহৰ পাছত পুনৰ শুনানি হ'ব আৰু তাৰ লগতে আৰু এটা প্ৰশ্ন আহে যে যোনটো ষ্টে অৰ্ডাৰ আমাৰ 27 জুন তাৰিখে প্ৰথম হিয়াৰিঙৰ দিনাখন দিছিলে, অৰ্থাৎ চৰকাৰী পক্ষই প্ৰধান শিক্ষকৰ পদত নিযুক্তি দিব নোৱাৰে বৰ্তমান কেছটি চলি থকা অৱস্থাত, সেই নিৰ্দেশটি বলবৎ আছেনে নাই। ইয়াতে আপোনালোকে শেষৰ শাৰীটো চালে সেই কথাটো বুজি পাব যে ইণ্টাৰিম অৰ্ডাৰ পাষ্ট আৰ্লিয়াৰ যোনটো অন্তৰ্বৰ্তীকালীন আদেশ দিছিলে আগতে, অৰ্থাৎ 27 জুন তাৰিখে
শ্বেল কণ্টিনিউ টিল দ্য নেক্সট ডেট অফ লিষ্টিং সেই আদেশটি কণ্টিনিউ হ'ব চলি থাকিব নেক্সট যোনদিনাখন হিয়াৰিং হ'ব বা লিষ্টিং হ'ব তেতিয়ালৈকে অৰ্থাৎ এসপ্তাহৰ পাছত যোনটো ডেট হ'ব সেই এসপ্তাহৰ পাছত কি ডিচিশ্যন লয় নলয় সেইটোলৈকে আগৰ যোনটো ইণ্টাৰিম অৰ্ডাৰ দি থোৱা আছিলে অৰ্থাৎ প্ৰধান শিক্ষকৰ পদত নিযুক্তি দিব নোৱাৰিব সেইটো বলবৎ থাকিব অৰ্থাৎ আমাৰ প্ৰধান শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়াটি আৰু কিছুদিনৰ কাৰণে পলম হ'বলৈ গৈ আছে গতিকে এইখিনি এই অৰ্ডাৰটিৰ পৰা যিখিনি কথা বুজিব পৰা গৈছে মই আপোনালোকক জনাব চেষ্টা কৰিছোঁ আপোনালোকৰ যদি ইয়াত কিবা বেনিফিটেড বা কিবা লোকচান হ'বলগীয়া আছে তেতিয়াহ'লে আপোনালোকে কনচাৰ্ণ এডভোকেটৰ লগত ভালদৰে বুজি লৈ পেলাই আপোনালোকৰ পৰৱৰ্তী পদক্ষেপ আপোনালোকে গ্ৰহণ কৰিব মোৰ কথাখিনিৰ ওপৰত ডিপেণ্ড কৰি আগনাবাঢ়িব সেইটো এটা অনুৰোধ জনালোঁ আৰু পৰৱৰ্তী সময়ত মই যদি ইয়াতকৈ অধিক কিবা খবৰ গম পাওঁ নিশ্চয় আপোনালোকৰ বাবে খবৰ লৈ আহিব চেষ্টা কৰিম তাৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ